বিজেপিয়ে BLA যেনেকৈ দিছে, কংগ্ৰেছৰো BLA থাকিব, ৰাইজৰ দলৰ BLA থাকিব, অসম জাতীয় পৰিষদৰ থাকিব। BLAখিনি তেওঁলোকে ষ্ট্ৰং মানুহ দিয়াৰ কাৰণে আহ্বান কৰিব নেকি, যিখিনিয়ে তেওঁলোকে ধৰিব পাৰিব পটককৈ? BLA কথাটো হ'ল যে BLA সকল সদায় সমাজ সচেতন মানুহ হ'ব লাগে, আৰু BLA সকলে এইটো এটা সামাজিক দায়িত্ব হিচাপে ল'ব লাগে। সেয়া ভাৰতীয় জনতা পাৰ্টিৰ BLA হওক, কংগ্ৰেছৰ BLA হওক, আফটাৰ অলটো আমি অসমীয়া মানুহ, আমাৰ মতাদৰ্শ বেলেগ থাকিব পাৰে, আমি অসমীয়া মানুহ, অসমৰ মানুহ হিচাপে আমাৰ এইটো নৈতিক দায়িত্ব। আমি কোনোবা মানুহে যদি নকল কাগজ কৰি বা 2 নম্বৰী কৰি ভোটাৰ তালিকাত নিজৰ নাম সোমাব খুজিছে, সেই মানুহখিনিৰ নাম আমি কৰ্তন কৰিব লাগে, আমি অভিযোগ দিব লাগে, লিখিত অভিযোগ দিব লাগে, তাত কোনো ধৰণৰ হেৰাফেৰি হ'ব নালাগে। সকলোকে আমি আহ্বান জনাইছোঁ, সকলোৱে সমাজ সচেতন, শক্তিশালী, সাহসী মানুহক BLA হিচাপে নিযুক্তি দিয়ক, আৰু ভোটাৰ তালিকাটো শুদ্ধ আৰু সবল কৰিবৰ কাৰণে সহযোগ কৰক। চিম্পুল কথা। আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱাকালি সেইটোকে আহ্বান জনাইছে, আমিও তাক দোহাৰিছোঁ, সেই আহ্বানকে আমি দোহাৰিছোঁ দলৰ ফালৰ পৰা। আৰু ভাৰতীয় জনতা পাৰ্টিৰ 65 লাখতকৈ অধিক কাৰ্যকৰ্তা সাজু আছে, মানে সকলো মানুহক সহযোগ কৰিবলৈ। আৰু কোনোবা যদি বাহিৰৰ মানুহ আহি জোৰ জবস্তি নাম সোমাব খোজে, তেনে মানুহক প্ৰতিৰোধ কৰিবলৈ আমি সাজু আছোঁ। ইয়াত বিৰোধী দলে যে কিবা এটা কৰিব লাগে তেনেকুৱা কথা, আমি নিজেই যাম আগবাঢ়ি, আমি কাৰো নাম সোমাব নিদিওঁ, একদম স্পষ্ট কথা।